আজি পুৱা প্ৰায় 5মান বজাত জাগিৰোড আৰক্ষীৰ পৰা এটা খবৰ পাওঁ যে মণিপুৰৰ এগৰাকী মহিলাক আমাৰ জাগিৰোড ৰেলৱে ষ্টেচনৰ সন্মুখতে সন্দেহজনক অৱস্থাত তেওঁলোকে আবদ্ধ কৰি ৰাখে আৰু মহিলাগৰাকীৰ ভাষ্যমতে তেখেত ইম্ফলৰ খাট্টা বুলি ঠাই হয়। অৱশ্যে আমি পৰীক্ষা কৰা নাই তেওঁৰ পৰিচয়টো। তাৰপিছত মই আৰু পুলিচ একেলগে মিলি আমি তেওঁ গোটেই পৰীক্ষা কৰোঁ। তাৰপিছত আমি আমাৰ ড্ৰাগছ হেৰইন উদ্ধাৰ হয়। তেওঁৰ প্ৰায় 9টা সৰু সৰু প্লাষ্টিকৰ বাকচত আমি জোখমাখ কৰা মতে প্ৰায় 104 গ্ৰাম 104.5 যদি মই কওঁ চাবোনৰ বাকচত তেওঁ শৰীৰত কাপোৰৰ তলত লুকুৱাই পেলাই তেওঁ সৰবৰাহত জড়িত আছিল। গতিকে খুব এটা ডাঙৰ আমাৰ আজি সফলতা বুলি ক'ব লাগিব ৰাজ্যৰ বিৰুদ্ধে। গতিকে এতিয়া আমি গোটেই বস্তুখিনি জব্দ কৰিছোঁ আৰু আমাৰ ফৰ্মেলিটিখিনি সম্পূৰ্ণ হৈছে। তাৰ পিছৰ কি হয় ব্যৱস্থা আমাৰ গ্ৰহণ কৰা হ'ব। এই ড্ৰাগছখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কিমান হ'ব কিবা ক'ব পাৰিব নেকি? এতিয়া সেই বিষয়ে মোৰ ইমান ধাৰণা নাই, কিন্তু মই যিমান দূৰ জানো প্ৰায় 5 পৰা 10 কোটিৰ ভিতৰত হ'ব লাগে বজাৰ মূল্য। ঠিক আছে। এনেই ক'ৰ পৰা আৰু ক'লৈকে নিবলৈ আনিছিলে কিবা কৈছে? মহিলাগৰাকীৰ আমি যি প্ৰিলিমিনাৰী আমি লৈছোঁ, তেওঁ কৈছে তেওঁ মণিপুৰৰ পৰা তেওঁ ইয়াতে জাগিৰোডে কাৰোবাক মানে সেইখিনি হেণ্ডঅভাৰ কৰাৰ কথা আছে, কিন্তু সেইখিনি আমাৰ ডিটেইল ইনভেষ্টিগেশ্যন হ'ব। এতিয়া থানালৈকে তেওঁক লৈ যোৱা হ'ব। গতিকে ইয়াত তুমি ওয়েট করো ওয়েট মেশিন তো এটা মাৰ্কাৰ আনাছো টোটেল 9টা পেকেট আছে। তো গোটেইকেইটা পেকেটত মই এটা মাৰ্কিং কৰিছোঁ। ডাৰ্ক কালাৰ দিছে বেঙেনা কালাৰৰ সেইটোৱে প্ৰমাণ কৰে যে এইটো অৰিজিনেল মাল। এইটো এনে সিঙ্গল ট্রান্সপারেন্ট প্লাষ্টিক ডাঙৰ এটা লৈ লওঁ নেকি? যে এনেকে ড্ৰাগছৰ সৰবৰাহ হ'ব বুলি হিৰইন বিশেষভাৱে। গতিকে আমাৰ আৰক্ষী সষ্টম হৈ আছিলে আৰু এগৰাকী মহিলা তেখেত মণিপুৰ ইম্ফল জিলাৰ নামটো আছিলে ছফিয়া, 25-26 বছৰীয়া। আৰু তেখেতে বাছৰ পৰা নামি ষ্টেচনৰ ফালে আহি থকা অৱস্থাত আমাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া আছে জাগিৰোড থানাত, তেখেতে খানা তালাচী কৰে। মহিলা আৰক্ষীও আছিলে। খানা তালাচী কৰা অৱস্থাত তেখেতৰ পৰা 9টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয় আৰু পিছত সেইখিনি আমি আমাৰ কিট দি টেষ্ট কৰাত এইটো হিৰইন প্ৰমাণ পোৱা যায় আৰু এইখিনি জব্দ কৰা হয়। আৰু জব্দ কৰাত আমাৰ টোটেল 105 গ্ৰাম আমাৰ হিৰইন ড্ৰাগছ উদ্ধাৰ কৰা হয় আৰু তাৰপিছত গোটেই আইনমতে যিখিনি ব্যৱস্থা আছে NDPS এক্টত পিছৰ গৈ তদন্ত কৰা হ'ব আৰু ক'ৰ পৰা আহিলে ক'লৈ নিব এইবিলাক গোটেই কথাবিলাক আমাৰ তদন্তত আহিব।
আৰু এইখিনি মূল্য বজাৰ মূল্য প্ৰায় আমি 25 লাখ টকা বুলি ক'ব পাৰোঁ। আমাৰ বিশেষ চোৰাংচোৱা এনেকুৱা গতিবিধি আমি মানুহৰ নিৰীক্ষণ কৰি থাকোঁ আৰু মৰিগাঁও জিলাতো আমাৰ ড্ৰাগছৰ প্ৰভাৱ আছে, গতিকে আমি এই বিষয়ত সদায় এটা বিশেষ পদক্ষেপ লৈ আহিছোঁ আৰু এইটো ভৱিষ্যতলৈও থাকিব। হ'ব।